প্ৰস্তুতি তুংগত প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই স্থানতে আহিব। বহুবাৰ আপোনালোকৰ লগত এই বিষয়ে আমি কথোপকথন কৰিছোঁ। আজি প্ৰস্তুতি চাবলৈ আকৌ এবাৰ আহিলোঁ। প্ৰায় 1.5 লাখতকৈ অধিক লোক ইয়াত আহি উপস্থিত হ'ব। অত্যন্ত উৎফুল্লিত হৈ আছে মধ্য অসমৰ ৰাইজ বা উজনিৰ ৰাইজ, কাৰণ ইয়াতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত কেতিয়াও নোহোৱা নোপোজা এটা কাম কৰিবলৈকে আহি আছে। 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড এলিভেটেড কৰিডৰ কেতিয়াও অসমবাসীয়ে দেখা নাছিল, আৰু যিটো কৰিবলৈ আহিছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ কাৰণেও আৰু যাতায়াত ব্যৱস্থাৰ কাৰণেও, যিটোৰ কাৰণে যদি যোৰহাটৰ পৰা কোনোবা গুৱাহাটীলৈ যায় বা শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যায়, বা যদি গুৱাহাটীৰ পৰা যোৰহাট শিৱসাগৰলৈ কোনোবা আহে, 1 ঘণ্টা মানুহৰ সময় কমি যাব, 1 ঘণ্টা সময় কম লাগিব। এইটো বহুত ডাঙৰ ঘটনা। তাৰ উপৰিও জীৱ জন্তু গাড়ীৰ খুন্দাত কেতিয়াবা মৃত্যুমুখত পৰে, সেইটোও নোহোৱা হ'ব। গতিকে দুয়োটা দিশৰ পৰা এই প্ৰজেক্টটো অত্যন্ত গুৰুত্বপূৰ্ণ। 7,000 কোটি টকাৰ প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক দিছে। অসমবাসী উৎফুল্লিত। গতিকে ইয়াতে যথেষ্ট মানুহ আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব। 18 তাৰিখে আহিব। 18 তাৰিখে ইয়াতে 11টা বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পাব। মোৰ মতে অতি কমেও 1.5 লাখ, অতি কমেও 1.5 লাখে এই মৌচন্দা পথাৰত আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্ভাষণ জনাব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব, তেখেতক এই কামটো কৰাৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিব। প্ৰস্তুতি তুংগত প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই স্থানতে আহিব। বহুবাৰ আপোনালোকৰ লগত এই বিষয়ে আমি কথোপকথন কৰিছোঁ। আজি প্ৰস্তুতি চাবলৈ আকৌ এবাৰ আহিলোঁ। প্ৰায় 1.5 লাখতকৈ অধিক লোক ইয়াত আহি উপস্থিত হ'ব। অত্যন্ত উৎফুল্লিত হৈ আছে মধ্য অসমৰ ৰাইজ বা উজনিৰ ৰাইজ, কাৰণ ইয়াতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত কেতিয়াও নোহোৱা নোপোজা এটা কাম কৰিবলৈকে আহি আছে। 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড এলিভেটেড কৰিডৰ কেতিয়াও অসমবাসীয়ে দেখা নাছিল, আৰু যিটো কৰিবলৈ আহিছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ কাৰণেও আৰু যাতায়াত ব্যৱস্থাৰ কাৰণেও, যিটোৰ কাৰণে যদি যোৰহাটৰ পৰা কোনোবা গুৱাহাটীলৈ যায় বা শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যায়, বা যদি গুৱাহাটীৰ পৰা যোৰহাট শিৱসাগৰলৈ কোনোবা আহে, 1 ঘণ্টা মানুহৰ সময় কমি যাব, 1 ঘণ্টা সময় কম লাগিব। এইটো বহুত ডাঙৰ ঘটনা। তাৰ উপৰিও জীৱ জন্তু গাড়ীৰ খুন্দাত কেতিয়াবা মৃত্যুমুখত পৰে, সেইটোও নোহোৱা হ'ব। গতিকে দুয়োটা দিশৰ পৰা এই প্ৰজেক্টটো অত্যন্ত গুৰুত্বপূৰ্ণ। 7,000 কোটি টকাৰ প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক দিছে। অসমবাসী উৎফুল্লিত। গতিকে ইয়াতে যথেষ্ট মানুহ আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব। 18 তাৰিখে আহিব। 18 তাৰিখে ইয়াতে 11টা বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পাব। মোৰ মতে অতি কমেও 1.5 লাখ, অতি কমেও 1.5 লাখে এই মৌচন্দা পথাৰত আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্ভাষণ জনাব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব, তেখেতক এই কামটো কৰাৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।